নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টৰ তাৰিখ সঠিককৈ নিৰ্ধাৰিত হ'ল নেকি? কিয়নো নিশ্চয় তোমালোকে ইউটিউবত এনেকুৱা ধৰণৰ বহুত ভিডিঅ' পাইছা। বহুতেই কৈ আছে যে অহা 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব বুলি। সঁচাই অহা 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব নেকি? আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা, আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া, যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক পাই তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট অহা 20 এপ্ৰিলত দিব নে কেতিয়া দিব, এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কি মন্তব্য কৰিছে তোমালোকক জনাই আছো। তো ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে তোমালোকৰ এটা টেনচন আছিলে, সেইটো হ'ল যে পৰীক্ষা কেতিয়া শেষ হ'ব। এতিয়া তোমালোকৰ ডাবল টেনচন আহি গ'ল, সেইটো হ'ল যে ৰিজাল্ট কেতিয়া দিব। সঁচাই অহা 20 এপ্ৰিলত তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট দিব নেকি? নিশ্চয় তোমালোকে ইউটিউবত বহুত ভিডিঅ' চাইছা। বহুতেই কৈ আছে যে অহা 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব বুলি। আনকি তোমালোকে যদি গুগলত চাৰ্চ কৰা তেতিয়া তোমালোকে তাত পাবা যে অহা 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব। এতিয়া কথাটো হ'ল যে অহা 20 এপ্ৰিলত তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট দিব বুলি ইউটিউবত আৰু আনকি গুগলত কৈ আছে। এই কথাটো সঁচা নে মিছা, আৰু এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কি মন্তব্য কৰিছে? ছাত্ৰ ছাত্ৰীসকল, এটা কথা তোমালোকে ভালদৰে জানি লোৱা যে মেট্ৰিকৰ ৰিজাল্ট সন্দৰ্ভত এতিয়ালৈকে অফিচিয়েলি কোনো ধৰণৰ নটিচ বা খবৰ অহা নাই। আনকি অফিচিয়েল ৱেবছাইটবোৰত 20 এপ্ৰিলত ৰিজাল্ট দিব বুলি এনেকুৱা ধৰণৰ কোনো নটিচ অহা নাই। বেলেগ বেলেগ ৱেবছাইটবোৰত উপলব্ধ আছে যে অহা 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব বুলি, আৰু তাৰ পৰা ইউটিউবাৰ সকলে কপি কৰিছে আৰু সেইকাৰণে কৈ আছে যে অহা 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব বুলি। একচুৱেলি মেট্ৰিকৰ ৰিজাল্ট সন্দৰ্ভত অফিচিয়েল ৱেবছাইটবোৰত এনেকুৱা ধৰণৰ কোনো নটিচ উপলব্ধ হোৱা নাই। তো ছাত্ৰ ছাত্ৰীসকল, গতিকে আমি ক'ব পাৰো যে অহা 20 এপ্ৰিলত যে মেট্ৰিকৰ ৰিজাল্ট দিব বুলি কৈ আছে সেইটো সম্পূৰ্ণ ভুৱা। তো ছাত্ৰ ছাত্ৰীসকল, এতিয়া বলা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মেট্ৰিকৰ ৰিজাল্ট সন্দৰ্ভত কি মন্তব্য কৰিছিল সেইটো তোমালোকক জনাই দিম। যিহেতু যোৱা বছৰ মেট্ৰিকৰ ৰিজাল্ট দিছিল 20 এপ্ৰিলত, আৰু তাৰ পৰাই বহুতেই কপি কৰিছে আৰু সেইকাৰণে বহুতেই কৈ আছে যে এইবাৰো কিন্তু 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব বুলি। 2024ৰ মেট্ৰিকৰ ৰিজাল্টৰ আগতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই বছৰৰ কথা উল্লেখ কৰি জনাই দিছিল যে 10 দিন আগতে মেট্ৰিকৰ ৰিজাল্ট দিব বুলি। যিহেতু যোৱা বছৰ অৰ্থাৎ 2024 চনত 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিছিল, তো শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কোৱা অনুসৰি এই বছৰ কিন্তু 10 দিন আগতে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা থাকিব। অৰ্থাৎ এই বছৰ কিন্তু 10-12 তাৰিখৰ ভিতৰত তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। ডাইৰেক্টলি মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব বুলি ক'ব নোৱাৰো শিক্ষামন্ত্ৰীয়ে কোৱা অনুসৰি। তো এই বছৰ 10 বা 12 এপ্ৰিলত এক্সপেক্ট কৰিব পৰা যায়।